নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো নকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ এটা ৰিভিজন ক্লাছ লৈছো। তো এই ক্লাছটোত আমি আগতে আলোচনা কৰা কিছুমান কোৱেশ্চন ৰিভাইজ কৰিম আৰু লগতে কিছুমান নতুন কোৱেশ্চনো আমি ইয়াতে ডিসকাস কৰিম। লগতে কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰিব পাৰে। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, আমি এপিএসসি গ্ৰেড 4 কাৰণে কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো, যিবিলাক ক্লাছ 6, 7 আৰু 8 ৰ কিতাপ আছে। সেই কিতাপবিলাকৰ পৰাই এই পিডিএফ সমূহ আপোনালোকৰ বাবে তৈয়াৰ কৰিছো। তো যদি আপোনালোকৰ পিডিএফ খিনি লাগে, আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965, এটো আমাৰ হোৱাটসঅ্যাপ নাম্বাৰ হয়। ইয়াত আপোনালোকে কেৱল 79 টকা এটা পে কৰি পিনে হোৱাটসঅ্যাপত স্ক্ৰিনশ্বটটো পঠাই দিলে আমি লগে লগে আপোনালোকক পিডিএফ খিনি শেয়াৰ কৰি দিম। ঠিক আছে, কেৱল 79ত অল সাবজেক্টৰ পিডিএফ পাই যাব। এই নাম্বাৰটো জিপে আছে, জিপে কৰি পিনে স্ক্ৰিনশ্বটটো দি দিব। ঠিক আছে, এতিয়া আমি কোৱেশ্চনখিনি ডিসকাস কৰো, বেছি দেৰি নকৰো। তো প্ৰথম কোৱেশ্চনটো কি দিছে চাওক, যদি কি কৈছে চাওক, যদি দৌৰ DWR দৌৰ সমান 25 হয়, TOWER টাৱাৰ সমান 18 হয়, তেন্তে OVER অভাৰ সমান কিমান হ'ব? if দৌৰ is equal 25, টাৱাৰ is equal 18, then over is equal what? এতিয়া চাওক, এটো যেহেতু এটা অ্যালফাবেটিক্যাল অৰ্ডাৰ কোৱেশ্চন হয়, সো এটো আপোনালোকৰ অ্যালফাবেটিক্যাল অৰ্ডাৰটো জানিব লাগিব। ঠিক আছে, ৰিজনিংৰ এনেকুৱা ধৰণৰ কোৱেশ্চনটো আপোনালোকৰ প্ৰতিটো কম্পিটিটিভ এক্সামতে আহে। সো এনেকুৱা ধৰণৰ কোৱেশ্চনটো আপোনালোকৰ জানাটো দৰকাৰ আৰু সবেই জানিব লাগে। সো অ্যালফাবেটিক্যাল অৰ্ডাৰটো কি হয় যদি আপোনালোকে নাজানে, অলপ মই কৈ দিছো যে এ ধৰক 1 নম্বৰত আহে, বি টো কিমান নম্বৰত আহে 2 নম্বৰত আহে, সি টো কিমান নম্বৰত আহে 3 নম্বৰত আহে, তেনেকৈ লাষ্টত গৈ পিনে জেড টো কিমান নম্বৰত আহিব 26 নম্বৰত আহিব। এটো হৈছে অ্যালফাবেটিক্যাল অৰ্ডাৰ। আমি যদি সিধাকে চাবলৈ যাওঁ, আৰু অ্যালফাবেটিক্যাল অৰ্ডাৰ আৰু এটা আছে উলুটাকে, ধৰক জেড টো 1 নম্বৰত আহে, তাৰপিছত ওয়াই টো 2 নম্বৰত আহে, তেনেকৈ গৈ 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 লাষ্টত এ টো কি নম্বৰত আহেগে 26 নম্বৰত আহেগে। তো এই দুই ধৰণে অ্যালফাবেটিক্যাল অৰ্ডাৰটো আপোনালোকে জানি থোৱাটো ভাল, বা পৰীক্ষাত আপোনালোকে গৈ পিনে এইখিনি লিখি ল'ব লাগে। এখন কোৱেশ্চন পেপাৰখনৰ সাইডতে ৰাফ পেজৰ অকমানত এই অ্যালফাবেটিক্যাল অৰ্ডাৰটো আপোনালোকে খুব কম টাইমৰ ভিতৰতে লিখি পিনে তাৰ পিছত এনেকুৱা ধৰণৰ কোৱেশ্চনখিনি সলভ কৰিব, যদি আপোনালোকৰ গুটেখিনি মুখস্থ নাথাকে। ঠিক আছে, মই ট্ৰিক্সটো কৈ দিছো আপোনালোকৰ। তো এতিয়া আমি এই কোৱেশ্চনটোত চাওঁ কেনেকৈ দিছে চাওক। দৌৰ দি আছে আমাক 25, তো DOOR দৌৰ সমান কিমান দি আছে আমাৰ 25। তো আমি যদি চাওঁ ডিৰ যিটো অ্যালফাবেটিক্যাল নাম্বাৰ সেইটো হ'বগে 4, আৰু O টো হৈছে 15, আকৌ O টো 15, আৰু R টো হৈছে 18। এতিয়া চাওকচোন, এইকেইটা যদি আমি গোটেইকেইটা যোগ কৰি দিওঁ, 4, 15, 15 আৰু 18 যদি যোগ কৰোঁ কিমান হ'ব? 15, 15, 30, 34, 34 আৰু এফালে যদি 18 যোগ কৰি দিওঁ এইটো হৈ যাবগে 52, হয়নে? কিমান পালো? 52। এতিয়া চাওক 52 হে পাইছো আমি, তো আমাৰ ওপৰত কিমান আছে? 25, মানে দৌৰ ইজুকেল দি থৈছে 25। সো 52 ৰ যিকেইটা মানে অংক আছে 5 আৰু 2, এইকেইটাক যদি উল্টাই দিওঁ তেতিয়া 25 হয়, হয়নে নহয়? চাওকচোন 52 ক যদি আমি উল্টাই দিওঁ তেতিয়া কি হয়? 25 হয়। তো সেম অৰ্ডাৰ আমি টাৱাৰত কৰি চাওঁচোন, TOWER এটো সেম সূত্ৰ লাগে নেকি? TOWER টাৱাৰ, টাৱাৰ সমান দি থৈছে আমাৰ 18। এতিয়া চাওক টি টো আহে কে নম্বৰত? 20 নম্বৰত, O আহে 15 নম্বৰত, W আহে 23 নম্বৰত, ই আহে 5 নম্বৰত, আৰু R আহে 18 নম্বৰত। এতিয়া গোটেইকেইটা যদি আমি যোগ কৰোঁ 20, 15, 23, 5 আৰু 18, এইকেইটা যোগ কৰি চাব গোটেইকেইটা। তো এইকেইটা যোগ কৰিলে কিমান ওলায়? 81 ওলায়। ঠিক আছে, কিমান ওলায় আমাৰ? 81। আৰু 81ক যদি উল্টা কৰি দিওঁ তেতিয়া কি হ'বগে? 18 হ'বগে, হয় নে নহয়? 18 হ'বগে। সো আমি দেখিছো যে কি হ'ব, যিকেইটা আমাক লেটাৰ দিয়া আছে সেই লেটাৰ গিটাৰ অ্যালফাবেটিক্যাল নাম্বাৰ গিটা যোগ কৰি পিনে তাৰ পিছত সেই নাম্বাৰটোক উলুটাই দিলে হৈ যায়গে। সেম টাৱাৰটো সেম 20, 15, 23, 5 আৰু 18 কিটা যোগ কৰি পিনে তাক উলুটাই দিছো, তেতিয়া আমাৰ আনসাৰটো ওলাই যায়। ঠিক একেদৰে একেটা নিয়ম লগাই পিনে আমি ওভাৰটো উলিয়াব লাগিব। এতিয়া চাওক OVER ওভাৰক যদি আমি চাওঁ অ্যালফাবেটিক্যাল অৰ্ডাৰত সজাওঁ, O টো আহিব 15ত, V টো আহিব 22ত, E টো আহিব 5ত, আৰু R আহিব 18 নম্বৰত। তো এইকেইটা গোটেইকেইটা যোগ কৰি চাওকচোন কিমান হয়। এইকেইটা যদি আমি যোগ কৰোঁ তেতিয়া এইটো ওলাবগে আমাৰ 60। কিমান ওলাবগে? 60। আৰু 60 টোক যদি উল্টা কৰি দিয়ে তেতিয়া এইটো হৈ যাবগে 06। কিমান হ'বগে? 06। তো 06 অপচনত আছে নেকি চাওক? হয়, অপচন এত আছে। তো অপচন এটো হ'বগে আমাৰ শুদ্ধ উত্তৰ। অপচন এটো হৈ গ'ল শুদ্ধ উত্তৰ। বুজি পাইছে সকলোৱে? সকলোৱে বুজি পাইছে কোৱেশ্চনটো? তো আমি প্ৰথম আপোনালোকক যেটো বুজাইছো সেইকাৰণে ইয়াক আমাৰ কৰোতে টাইমটো বেছি লাগিছে, কিন্তু যেতিয়া আপোনালোকে কৰিব
ঠিক আছে খুব বেছি আপোনালোকে 1 মিনিট ল'ব লাগিব তাতকে বেছি সময় ল'লে আপোনালোকৰ এই কোৱেশ্চনটো বহুত বেছি টাইম গুচি যাবগে সো 1 মিনিটৰ ভিতৰত বা 1.5 মিনিটৰ ভিতৰত আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সলভ কৰি থৈব লাগিব ঠিক আছে তো এইকাৰণে যিমান পাৰে প্ৰেক্টিস কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক প্ৰেক্টিস কৰিব মই আৰু নেক্সট ক্লাস বিলাকত লৈ আনিম এতিয়া আৰু তাৰ পিছৰ প্ৰশ্নটো চাওক এইটো এটা বেলেগ ধৰণৰ কোৱেশ্চন হয় যদি QUEEN কুইন সমান OVCFL হয় তেতিয়াহলে কিং ইজুকেল কিমান হ'ব ঠিক আছে ইফ কুইন ইজুকেল OVCFL দেন কিং ইজুকেল হোৱাট তো ইয়াত আমাক কি দিয়া নাই নাম্বাৰ দিয়া নাই হয়নে ইয়াত আমাক কুইনৰ হলনি আৰু এটা বেলেগ আমাৰ ওয়াৰ্ড দিয়া আছে সো এটো কেনেকে বনিছে প্ৰথমতে আমি চাব লাগিব কুইনৰ পৰা OVCFL টো কেনেকে হৈছে সাব QUEEN কুইনৰ পৰা কি হৈছেগে OVCFL এনেকে লিখি লব আপোনালোকে তেতিয়া সুবিধা হয় এতিয়া আমি অ্যালফাবেটিক্যাল অৰ্ডাৰত যদি হজাও চাওকচোন Q টো হে 17 নম্বৰত U টো হে 21 E টো E টো আহিব 5 নম্বৰত আৰু E টো আহিব 5 নম্বৰত N টো হে 14 নম্বৰত তাৰ পিছত এইগিটাক যদি হজাও O টো হে 15ত তাৰ পিছত V টো হে 22 C টো হে 3 F টো হে 6 আৰু L টো হে 12 নম্বৰত এতিয়া আমি যদি চাও 17 ৰ পৰা 15 কেনেকে পাইছো আমি -2 কৰিলে পাও 21 ৰ পৰা 22 কেনেকে পাও +1 কৰিলে পাও 5 ৰ পৰা 3 -2 কৰিলে পাও আকৌ 5 ৰ পৰা 6 +1 কৰিলে পাও আৰু 14 ৰ পৰা 12 -2 কৰিলে পাও এতিয়া চাওকচোন অৰ্ডাৰটো বুজি পাইছে নে -2 হৈছে +1 হৈছে -2 হৈছে আকৌ +1 হৈছে আকৌ -2 হৈছে মানে আমাৰ অৰ্ডাৰটো কেনেকে চলিব -2 +1 -2 +1 এনেকা অৰ্ডাৰত আমাৰ এটো অ্যালফাবেটিক্যাল অৰ্ডাৰত হজাই দিলে হৈ গলগে বুজি পাইছে কি কৈছো -2 +1 -2 +1 এনেকে হজালে হল তো সেম আমি কিংত কৰিছাম KING এটা কিংৰ অ্যালফাবেটিক্যাল অৰ্ডাৰত যদি আমি হজাবলৈ যাও এটো 11 নম্বৰত আহে I টো 9 নম্বৰত আহে N টো আহে 14 আৰু G টো আহে 7 নম্বৰত তো প্ৰথমতে -2 কৰক 11 ৰ পৰা -2 কৰিলে হ'বগে 9 তাৰপা +1 কৰক 9 ৰ লগত এক যোগ কৰিলে 10 আকৌ -2 কৰক 14 ৰ পৰা 2 গলে হ'বগে 12 আকৌ +1 কৰক 7 ৰ লগত এক যোগ কৰিলে হ'বগে 8 এটা কিমান পালো 9 10 12 আৰু 8 তো এইটাক যদি হজাবলৈ যায় 9 নম্বৰত আহে I 10 নম্বৰত আহে J 12 নম্বৰত আহে L আৰু 8 নম্বৰত আহে H তো আমাৰ এনসাৰটো হ'বগে IJLH আছে না অপচনত চাওক IJLH অপচন সি আছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ এতিয়া বুজি পাইছে চাগে সকলোৱে চাগে বুজি পাইছে যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস এটা লিখি জনাই দিব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কি কৈছে চাওক ROC rows is equal 6821 CR is equal 73456 PRESCH preach is equal 961473 হলে SEARCH SARS is equal কিমান হ'ব ঠিক আছে এতিয়া চাওক এটো এটা বেলেগ ধৰণৰ কোৱেশ্চন হয় ইয়াতে আপোনালোকে অ্যালফাবেটিক্যাল অৰ্ডাৰ হজাব নালাগে কেলেন লাগে এটা কথা চাওক ROSE হয়নে রোজ ইকুয়াল কি দিতেছে আমাক 6821 এটা রোজত চাওক কেটা লেটাৰ আছে 4টা আছে আৰু আমাক হেফালে সংখ্যাও কেটা দিতেছে 4টা সংখ্যা দিয়া মানে 4টা অংকৰ এটা সংখ্যা দিয়া আছে মানে কি তো রোজ ইকুয়াল আমি ধৰিব পাৰো যে কি 6821 বুজি পালে তে এই R ৰ এলফাবেটটো হ'ব 6 O ৰ এলফাবেটটো হ'ব 8 আৰু S ৰ এলফাবেটটো হ'ব 2 আৰু E ৰ এলফাবেটটো হ'ব 1 বুজি পাইছে এনেকে আমি ধৰিব পাৰো তাৰ পিছত CR দিছে চাওক CHAIR CRত কেটা লেটাৰ আছে চাওক 1 2 3 4 5টা আৰু ইফালে আমাৰ নাম্বাৰ কেটা ডিজিট কেটা দিছে 1 2 3 4 5টা দিছে মানে কি হ'ব C ৰ এলফাবেটটো হ'ব C ৰ নাম্বাৰটো হ'ব 7 H মানে 3 হ'ব A মানে 4 হ'ব I মানে 5 হ'ব আৰু R মানে 6 হ'ব বুজি পাইছে CR মানে এটো হৈ গল তাৰ পিছত কি দিছে আকৌ প্ৰিচ দিছে চাওক PREACH হয়নে এটো কিমান দিছে 9 তাৰপা 6 তাৰ পিছত 1 4 আৰু 7 আৰু 3 এটা আমাক উলিয়াব দিছে কি সার্চ SEARCH মানে সার্চ উলিয়াব দিছে এটা চাওকচোন S কোড আছে S আমি দেখিছো রোজত আছে চাওক রোজত কি আছে S আছে তো এটো S ৰ ভ্যালুটো হ'বগে 2 হলনে E কোড আছে চাওক E রোজতে আছে E মানে হৈছে 1 A কোড আছে চাওক A টো CRত আছে A মানে হৈছে 4 R কোড আছে R টো CRত আছে R টো CR R মানে হৈছে 6 C আকৌ কোড আছে CRত আছে C মানে হৈছে 7 আৰু H কোড আছে H টো CRত আছে তো এটো হৈ যাবগে 3 আমাৰ আনসাৰটো ওলাল না এটা 214673 তো এটো কোনটো অপচন আছে চাওক 214673 অপচন সি আছে
অপচন সি টো হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন সি টো হৈ গলগে শুদ্ধ উত্তৰ সকলোৱে বুজি পাইছে চাগে সকলোৱে বুজি পালে তো এনেকুৱা ধৰণে এতিয়া তিনটা আমি মেথড শিকিলো ন প্ৰথমটো বেলেগ হয় নেক্সটটো তাতকে এটা বেলেগ ধৰণৰ কোৱেশ্চন হয় আৰু এটো এটা বেলেগ ধৰণৰ কোৱেশ্চন হয় তো এই আৰু বহুত ধৰণৰ আপোনালোকৰ কোডিং ডিকোডিং এনেকুৱা ধৰণৰ কোৱেশ্চন আহে সো ভালকে চালে হল তো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটোত কি দিছে তলৰ শব্দকৈতাৰ পৰা অমিলটো বাছি উলিওৱা চুজ দা ডিসক্ৰিপেন্সি ফ্ৰম দা ফলোইং ওয়াৰ্ডস বা এনেকৈ হ'ব পাৰে ফাইন্ড দা অড ওৱান তে অমিলটো বাছি উলিয়াব দিছে এতিয়া অমিলটো যেতিয়া আপোনালোকে বাছি উলিয়াবলৈ যাব তেতিয়া আপোনালোকৰ কিছুমান জেনাৰেল নলেজ আপোনালোকৰ থাকিব লাগিব সেই ওয়াৰ্ড গিটাৰ ওপৰত কিছুমান জেনাৰেল নলেজ থাকিব লাগিব তেতিয়াহে আপোনালোকে অমিলটো বাছিব পাৰিব ঠিক আছে সো বেছি টানো নহয় অলপ ভালকে চালে হল শব্দগিটা তো আমি যদি ইয়াত চাওঁ আসাম দিছে মেঘালয় ওয়েস্ট বেংগল আৰু অৰুণাচল প্ৰদেশ আসাম মেঘালয় ওয়েস্ট বেংগল আৰু অৰুণাচল প্ৰদেশ তো এই গিটাৰ মাজত আমি তিনটাত কিবা এটা মিল থাকিব আৰু এটা অলপ বেলেগ ধৰণে অমিল থাকিব সো হেতু আমাক উলিয়াব দিয়ে তো ইয়াতে আমি যদি চাওঁ আসাম মেঘালয় আৰু অৰুণাচল প্ৰদেশ এই তিনিখন ৰাজ্য চাওক নৰ্থ ইষ্টৰ ভিতৰত পৰে হয় নহয় আমাৰ অসমখন মেঘালয়খন আৰু অৰুণাচল প্ৰদেশখন এই তিনিখন ৰাজ্য কিহত পৰে নৰ্থ ইষ্টত পৰে কিন্তু ওয়েস্ট বেংগলখন নৰ্থ ইষ্টত নপৰে সো এইটোৱে হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন সি পশ্চিম বংগ ঠিক আছে বুজি পালে ওয়েস্ট বেংগলটো নৰ্থ ইষ্টত নপৰে ঠিক আছে আসাম মেঘালয় অৰুণাচল প্ৰদেশ এই তিনিখন কি কোড পৰে ওয়েস্ট বেংগলত সৰি কি হয় নৰ্থ ইষ্টত পৰে কিন্তু ওয়েস্ট বেংগলখন কি হয় নৰ্থ ইষ্টৰ আন্ডাৰত নাথাকে সো আমাৰ অপচন সি টো হৈ যাবগে অমিল বুজি পাইছে সকলোৱে নেক্সট কোৱেশ্চনটো চাওক নেক্সটটো কি দিছে এটো অমিল বাছিব দিছে ভগত সিং মংগল পাণ্ডে মহাত্মা গান্ধী আৰু মনিৰাম দেৱান তো এই কিজনৰ মাজত এতিয়া আপোনালোকে কেনেকৈ সম্পৰ্ক উলিয়াব তো এতিয়া অলপ ধ্যান দিব ঠিক আছে অলপ ধ্যান দিলে আপোনালোকে এটো ধৰিব পাৰিব চাওক কি দিছে ভগত সিং মংগল পাণ্ডে মহাত্মা গান্ধী আৰু মনিৰাম দেৱান তো ভগত সিং এজন স্বাধীনতা সংগ্ৰামী আছিল লগতে শহীদ আছিল মংগল পাণ্ডে এগৰাকী স্বাধীনতা সংগ্ৰামী লগতে শহীদ আছিল তাৰ পিছতে মনিৰাম দেৱানো এগৰাকী কি হয় স্বাধীনতা সংগ্ৰামী আছিল অসমৰ আৰু তেও শহীদ হৈছিল ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰি তেও শহীদ হৈছিল কিন্তু মহাত্মা গান্ধী স্বাধীনতা সংগ্ৰামী আছিল কিন্তু তেও শহীদ হোৱা নাছিল স্বাধীনতা সংগ্ৰামী শহীদ হোৱা নাছিল ঠিক আছে কাৰণ তেও পিছতে নাথুৰাম গডছে গুলি কৰি হত্যা কৰিছিল কিন্তু তেও সেই আন্দোলনৰ সময়ত শহীদ হোৱা নাছিল সো ইয়াৰ ভিতৰতে আমাৰ অপচন সি টো হ'ব কাৰেক্ট আনসাৰ মহাত্মা গান্ধী এনেকুৱা ধৰণৰ কোৱেশ্চনো আপোনালোকৰ পাজল লগা কোৱেশ্চনো আহিব পাৰে হেকাৰণে কৈছো অলপ আপোনালোকৰ জেনাৰেল নলেজ থকাটো দৰকাৰ তাৰ ওপৰত তো বুজি পাইছে এতিয়া কোৱেশ্চনটো নেক্সট টু চাওক একে অমিলটো বাছিব দিছে ইয়াত দিছে হুন ৰূপ হীৰা আৰু ইউৰেনিয়াম হুন ৰূপ হীৰা আৰু ইউৰেনিয়াম গোল্ড সিলভাৰ ডায়মণ্ড এণ্ড ইউৰেনিয়াম which is odd from 1 এতিয়া ইয়াৰে অমিলটো কোনটো হ'ব চাওক আমি যদি ভালদৰে ইয়াতে লক্ষ্য কৰো অলপ ভালদৰে লক্ষ্য কৰিলে দেখিম হুনটো এটা কি হয় ধাতু হয় ৰূপো এক প্ৰকাৰৰ ধাতু হয় আৰু ইউৰেনিয়ামো এক প্ৰকাৰৰ কি হয় ধাতু হয় কিন্তু আমি যদি চাওঁ হীৰাটো কি হয় ধাতু নহয় ঠিক আছে ডায়মণ্ডটো কোনো প্ৰকাৰৰ ধাতু হ'ব নোৱাৰে সো এটো অপচন সি হ'বগে আমাৰ ইয়াতে শুদ্ধ উত্তৰ বুজি পালে বাকি তিনিটা ধাতু হয় হুন ৰূপ আৰু ইউৰেনিয়াম কিন্তু ইয়াতে হীৰাটো ধাতু নহয় বুজি পালে সকলোৱে তো নেক্সট টু চাওক কি কৈছে এটো অমিলটো বাছিব দিছে বৃহস্পতি অৰ্থাৎ জুপিটাৰ মুন ভেনাস আৰু নেপচুন এইগিটাৰ ভিতৰত আমাৰ অমিলটো কোনটো হ'ব এটো যদি কোনোবা জানে কমেন্টত আনসাৰটো জনাব পাৰে আপোনালোকে ভিডিওটো পোষ্ট কৰি কমেন্টত ইয়াৰ আনসাৰটো জনাওকচোন তাৰ পিছত মই কৈছো আপোনালোকৰ মিলে নিমিলে চাওক ঠিক আছে এটো সকলোৱে চাগে পাৰিব লাগে হেতু কাৰণে কৈছো মই দেখি আছে এটো বৃহস্পতি হ'ব চন্দ্ৰ হ'ব শুক্ৰ হ'ব নে নেপচুন হ'ব তো আমি যদি চাওঁ বৃহস্পতিটো এটা গ্ৰহ হয় শুক্ৰ গ্ৰহ হয় আৰু নেপচুন এটা কি হয় গ্ৰহ হয় কিন্তু চন্দ্ৰ গ্ৰহ নহয় ই উপগ্ৰহ সো অপচন বি হ'ব মুন হয় নহয় কাৰণ মুনটো এটা কি হয় গ্ৰহ নহয় উপগ্ৰহ হয় বুজি পাইছে সকলোৱে নেক্সট কোৱেশ্চন নেক্সট অমিলটো বাছিব দিছে ঠিক আছে অমিলটো বাছি উলিয়াব দিছে ফাইন্ড আউট দা অড ওৱান কি কৈছে ইয়াতে বাদুলি হেন চৰাই হাতী আৰু তিমি মাছ ঠিক আছে বাদুলি হেন চৰাই হাতী আৰু তিমি মাছ এইগিটাৰ মাজত যদি আমাক দিয়ে যে অমিলটো কোনটো হ'ব তেতিয়া কোনটো মানে আমি কোনটো দিম কাৰেক্ট দিম সো অলপ ভালদৰে লক্ষ্য কৰিব এইগিটাটো তো ইয়াতে আমি যদি চাওঁ বাদুলি কি হয় স্তন্যপায়ী প্ৰাণী হয় হাতীও কি হয় স্তন্যপায়ী প্ৰাণী হয় আৰু তিমি মাছও স্তন্যপায়ী প্ৰাণী হয় অৰ্থাৎ মাকৰ গাখীৰ খাই এইবিলাকে জীয়াই থাকে বা পোৱালি জন্ম দিয়ে কিন্তু হেন চৰাই কি হয় পোৱালি জন্ম নিদিয়ে হি কণী পাৰে সো ইয়াৰে ভিতৰত আমাৰ অপচন বি হেন চৰাইটো শুদ্ধ হ'ব অপচন বি টো শুদ্ধ হ'ব কাৰণ ই কণী পাৰে বাকি গিটাই কি কৰে পোৱালি জন্ম দিয়ে হল বুজি পালে নেক্সট চাওক তলৰ চিত্ৰকেইটাৰ পৰা অমিলটো বাছি উলিওৱা ফাইন্ড আউট দা অড ওৱান এতিয়া চাওক এনেকুৱা ধৰণৰ কোৱেশ্চনটোৱে সবতকৈ ইম্পৰ্টেন্ট হয় চিত্ৰকেইটাৰ পৰা বাছি উলিওৱা দিয়াটো
কাৰণ চিত্ৰকিটাৰ আমাৰ এনেকুৱা লাগে কিছুমান চিত্ৰ এটোটো ধৰক বাছিব পাৰিব কিছুমান এনেকুৱা চিত্ৰ থাকে যিবিলাক দেখিবলৈ সেম ধৰণৰ হয় কিন্তু তাতে আমি অমিল এটাও দিয়া থাকে সো এই চাৰিটা চিত্ৰৰ ভিতৰত তিনিটাত এনেকুৱা কিছুমান মিল আছে কিন্তু এটা এনেকুৱা অমিল আছে সো হেতু কোনটো হ'ব তো ইয়াতে যদি ভালদৰে লক্ষ্য কৰে এটো সাকে সকলোৱে দিব পাৰিব এটো অপচন সি হ'ব কেলে সি হ'ব চাওক কাৰণ অপচন এ টু কি হয় এটা বন্ধ আকৃতি হয় ত্ৰিভুজ অপচন বি টু এটা বন্ধ আকৃতি হয় এটা বৰ্গ দি আছে কিন্তু অপচন সি টু অকল দুডাল ৰেখা দি থৈছে অকল দুডাল আঁচ দি থৈছে তো এটো বন্ধ আকৃতি কেনে হ'ব পাৰে আৰু অপচন ডি টু এটা বন্ধ আকৃতি হয় পঞ্চভুজ দি আছে মানে এটো ত্ৰিভুজ অপচন এ টু ত্ৰিভুজ হয় অপচন বি টু চতুৰ্ভুজ হয় আৰু অপচন ডি টু পঞ্চভুজ হয় কিন্তু অপচন সি এটা অকল দুডাল ৰেখা দি থৈছে সো ই অমিল হয় তাৰ পৰা বুজি পাইছে সকলোৱে এটো জানিব চাগে নেক্সট টু চাওক এই চিত্ৰকিটাৰ পৰা অমিলটো বাছিব গৈছে এই চাৰিটা চিত্ৰ দেখিছে এই চাৰিটাৰ পৰা কোনটো অমিল হ'ব তো ইয়াতে ভালদৰে লক্ষ্য কৰক আৰু এটো সাকে সকলোৱে পাৰিব এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক কৰিবলৈ অলপ ইজি লাগে আৰু কৰিবলৈ ভালো লাগে হয়নে নহয় সো এই চাৰিটাৰ ভিতৰত কোনটো হ'ব চাওক সকলোৱে অপচনবিলাক কমেন্ট কৰিব পাৰে আপোনালোকে ভিডিওটো পোষ্ট কৰি কোনটো অপচন শুদ্ধ হ'ব কমেন্ট কৰক তো এটো কোনটো হ'ব অপচন এ টো হ'ব হয় নহয় কেলে অপচন এ টো হ'ল চাওক কাৰণ এৰ বাহিৰে গোটেই গিটাতে চাওক এটা ঘৰতহে ৰং কৰা আছে এটা ঘৰতহে ব্লেক কৰা আছে ইয়াতো অপচন এ টো চাওক এটো ঘৰত ব্লেক কৰিছে ইয়াত এটো ঘৰত ব্লেক কৰিছে আৰু ইয়াত এটো ঘৰত ব্লেক কৰিছে কিন্তু অপচন এ থকাটোত দুটা ঘৰতে ব্লেক কৰা আছে তো তাৰ পৰা এটো অমিল লেখা গৈছে নেক্সট তো চাওক এটো চাওক এই গিটাৰ ভিতৰত এটা কেনেকৈ অমিল আপোনালোকে বাছিব ঠিক আছে এই গিটাৰ ভিতৰত যদি আপোনালোকে অমিলটো বাছিব লাগে তেতিয়া কোনটো হ'ব প্ৰথমতে আছে এই ঘৰৰ ভিতৰত আখৰ গিটালৈ লক্ষ্য কৰিব এস ইউ এন তাবা এন ইউ এস তাবা এস এন ও আৰু এটো ইউ এন এস এইগিটা যদি এতিয়া ভালদৰে লক্ষ্য কৰে চাওক আমাৰ প্ৰথমটো যেটো আছে এস ইউ এন তাত কি লেটাৰ আছে এটো চাব এস আছে ইউ আছে আৰু এন আছে সেকেন্ডটো চাওক এন ইউ এস মানে একেগিটা লেটাৰে আছে নেক্সট ডি নম্বৰটো চাওক ইউ এন আৰু এস একেগিটা লেটাৰে আছে কিন্তু ইয়াত এটা নতুন লেটাৰ সোমাই গৈছে এইটো O2 হয় না নহয় O2 নতুন সোমাইছে সো আমাৰ ইয়াতে অপচন সি টো শুদ্ধ উত্তৰ হ'ব কাৰণ এইগিটাৰ পৰা অমিল আছে O নাছিলে না বাকি গুটেগিটা কোনটোৱে O নাই কিন্তু তাত O আছে বুজি পালে সকলে বুজি পাইছে চাগে নেক্সট কোৱেশ্চন তো চাওক কি দিছে এটো বাছি উলাব লাগে অমিলটো ইয়াতে চাৰিটা চিত্ৰ দেখিছে এই চিত্ৰকিটাৰ পৰা কোনটো অমিল হ'ব চাওক ঠিক আছে কোনটো অমিল হ'ব তো এটো অলপ পাজল লগা কোৱেশ্চন হয় এটো সকলোৱে অলপ খেলিমেলি পাব পাৰে যে কোনটো হ'ব ইয়াতে আমি কেনেকৈ বাছিম যে ইয়াতে প্ৰথমতে সি নিচিনা এটা আকৃতি বনাইছে এনেকুৱা ধৰণৰ সি আকৃতি বনাইছে তাৰ পিছত এটা এফৰ দৰে আকৃতি বনাইছে তাৰপৰা এটা কে এৰ দৰে আকৃতি বনাইছে আৰু তাৰ পিছত এটা এম ৰ দৰে আকৃতি বনাইছে সো এই গিটাৰ ভিতৰত কোনটো অমিল হ'ব তো মই প্ৰথমতে উত্তৰটো কৈ লওঁ কেলে উত্তৰটো হ'ব পিছত কৈ আছো সো এটো অপচন ডি হ'ব তো কেলে ডি হ'ব এতিয়া চাওক তো সিৰ নিচিনা যে আকৃতিটো বনিছে তাত কেডাল ৰেখা আছে চাওকচোন কেডাল ৰেখা দি বনাইছে সিটো এডাল দুডাল আৰু তিনডাল হয়নে এডাল দুডাল তিনডাল তাবা F2 কো চাওক এডাল দুডাল তিনডাল ৰেখা দি বনাইছে K2 চাওক এডাল দুডাল আৰু তিনডাল সো এই তিনিওটাতে কি হয় তিনডাল ৰেখা দি পিনে বা তিনডাল লাঠি দি পিনে আমাৰ হেই সংখ্যা এলফাবেটিক্যাল মানে লেটাৰটো বনাইছে কিন্তু M2 যেতিয়া বনাবলৈ যাব এটো এডাল দিলে তাবা এডাল দুডাল তিনডাল আৰু চাৰিডাল হয়নে M2 বনাবলৈ চাৰিডাল ৰেখা লাগিছে বা চাৰিডাল কাঠি লাগিছে সো আমাৰ M2 ইয়াৰ পৰা কি হ'ব অমিল হ'ব বুজি পাইছে এনেকা ধৰণে আমি অমিলটো বিচাৰিব লাগিব হল নেক্সট এটো চাওক এই কোৱেশ্চনটো চাওক তলৰ চিত্ৰটোৰ পৰা অমিলটো বাছি উলিয়াব দিছে এতিয়া এই চিত্ৰকিটাত অলপ ভালদৰে লক্ষ্য কৰিব A B C D এইগিটাৰ ভিতৰত কোনটো অমিল হ'ব তো ইয়াতে অলপ ভালদৰে লক্ষ্য কৰকচোন এটো সাকে সকলোৱে বুজি পাইছে লক্ষ্য কৰিছে সাকে তো এটো অপচন সি হ'ব হয় না নহয় অপচন সি কেলে হ'ল চাওক বাকি গুটেই গিটালত চাওক এডাল কাৰ্চিন কি আছে অপজিট ফালে আছে মানে এডাল কাৰ্চিন এফালে থাকিলে এডাল এফালে আছে হয়নে এটো উপৰ ফালে থাকিলে এটো তল ফালে আছে আৰু অপচন ডি চাওক এডাল এফালে থাকিলে এডাল এফালে আছে কিন্তু অপচন সি টু চাওকচোন অপচন সি কি আছে দুইডাল কাৰ্চিন কি আছে তল ফালে আছে মানে হে কাৰণে ই অমিল হ'ল যদি ই এনেকে থাকিলেতেন ইউ এনেকে থাকিলেতেন তেতে অমিল নহলতেন বুজি পাইছে এটাকে ক্লিয়াৰ হৈছে অপচন সি টু কেলে এটা অমিল হ'ল বুজি পালে নেক্সট কোৱেশ্চনটো হৈছে in a certain code language EAT it is written as 318 and chair is written as 24156 then how teacher teacher be written in that code language তো কি কৈছে যদি কোনো এটা নিৰ্দিষ্ট কোড ভাষাত ইটক 318 অৰ্থাৎ 318 হিচাপে লিখা হয় আৰু চেয়াৰক চেয়াৰক 24156 বুলি লিখা হয় তেন্তে হে একেটা কোড ভাষাত টিচাৰ টিচাৰক কেনেকৈ লিখা হ'ব
এতিয়া ইয়াৰ আগৰ ক্লাছটোত আমি কোডিং ডিকোডিংৰ অলপ কোৱেশ্চন চাইছিলো তো তেনেকুৱা ধৰণৰ আৰু আজি এই ভিডিঅ'ত আমি কোৱেশ্চনবিলাক চাওঁ এতিয়া এই কোৱেশ্চনটোত চাওক কেনেকৈ আপোনালোকে কোডিং ডিকোডিংটো কৰিব ঠিক আছে এই ইয়াতে যদি আপোনালোকে ভালদৰে চাই কি কৈছে চাওক EAT আমাক কেনেকৈ লিখা হৈছে 318 হিচাপে লিখা হৈছে তো ইয়াতে EAT কেইটা লেটাৰ আছে ভালকৈ লক্ষ্য কৰকচোন EAT কেইটা লেটাৰ আছে তিনিটা লেটাৰ আছে E A আৰু T তাৰ পিছত তাৰ যেটো কোড ল্যাঙ্গুৱেজ দি হৈছে হেতু হৈছে 318 হয়নে 318 তাতো কেইটা আখৰ আছে বা অংক আছে ডিজিট আছে চাওকচোন তাতো কেইটা ডিজিট আছে 318 তিনিটা ডিজিটে আছে মানে ইয়াতে আমি লিখিব পাৰো যে ইৰ কোডটো হ'বগে 3 এৰ কোডটো হ'বগে 1 আৰু টিৰ কোডটো হ'বগে 8 ঠিক আছে ইয়াতে আমি এলফাবেটিক্যাল অৰ্ডাৰত হজোৱাৰ কোনো দৰকাৰ নপৰে এনেকুৱা ধৰণৰ কোৱেশ্চনটোত আৰু তাৰ পিছত চাওক শেয়াৰ CHAIR শেয়াৰৰ কোডটো কিমান দিয়া আছে আমাক 24156 হয়নে তো ইয়াতো আমি দেখিছো শেয়াৰত আছে 5টা লেটাৰ আৰু তলৰ সংখ্যাটোতো আছে কিমান 5টা ডিজিট তো ইয়াৰ কথাটো ইয়াৰ পৰা আমি গম পালো যে C ৰ যেটো কোড হেতু হৈ যাবগে 2 H ৰ কোডটো হৈ যাবগে 4 A ৰ কোডটো হৈ যাবগে 1 I ৰ কোডটো হৈ যাবগে 5 আৰু R ৰ কোডটো হৈ যাবগে 6 এতিয়া ইয়াৰ পৰা আমি টিচাৰটো উলিয়াব লাগিব তো TEACHER টিচাৰ তো টি টু কোড আছে চাওক টি টু ইটত আছে তো টিৰ যেটো কোড হ'ব হয়তো 8 ই টু ইটত আছে তো এটো হৈ যাব 3 এ টু হৈ যাব 1 সি হ'বগে 2 এইচ মানে 4 ই মানে হৈছে 3 আৰু আৰ টু লাষ্টত আছে 6 তো আমাৰ যেটো কোড ল্যাঙ্গুৱেজ হ'ব টিচাৰৰ যেটো কোড হ'ব হেতু হ'বগে 8312436 তো এটো অপচন সি আছে চাওক অপচন সি টো হৈ যাবগে আমাৰ কাৰেক্ট আনসাৰ সকলো বুজি পাইছে তো এনেকুৱা ধৰণৰ কোডিংৰ কোৱেশ্চন এটা আপোনালোকৰ কিন্তু আহিব তো ভালকৈ এটো কোৱেশ্চন চাই যাব তো আৰু এটা নেক্সট কোৱেশ্চন ৰাখিছো চাওক এনেকুৱা ধৰণৰ কোৱেশ্চনটো আহে যে if man is equal 16 boy is equal 8 and cat is equal 8 then which is the code for kite যদি man সমান 16 হয় boy সমান 8 হয় cat সমান 8 হয় তেন্তে কাইটৰ বাবে সেই কোড চিহ্নটো কি হ'ব ঠিক আছে কাইটৰ কোডটো কি হ'ব এতিয়া ইয়াত কেনেকৈ চাব ভালকৈ চাব ইয়াত MAN হয়নে man সমান কিমান দিয়া আছে আমাৰ 16 দিয়া আছে এতিয়া চাওক manত কেইটা লেটাৰ আছে 1 2 3টা আছে আৰু 16 টো হৈছে দুটা ডিজিট সো এটো আমি হে আগৰ ফৰ্মুলাটো লগাই পিনে বা আগৰ নিয়মটো লগাই পিনে কৰিলে নহব আগৰ ট্ৰিক্সটোত এটোই আমি এতিয়া এলফাবেটিক্যাল অৰ্ডাৰত হজাব লাগিব ইহঁতক MAN তো ইহঁতক যদি আমি এলফাবেটিক্যাল অৰ্ডাৰত হজাও M টো হে 13 নম্বৰত A টো হে 1 নম্বৰত আৰু N টো হে 14 নম্বৰত কিন্তু আমাক ইয়াত দিয়া আছে কি 16 দিয়া আছে এতিয়া এই গুটেকেটা যদি যোগ কৰে ভালকে চাওকচোন 13 কে 14 হলগে 28 হয়নে কিমান হলগে আমাৰ 28 পালুগে যোগ কৰি পিনে 28 কিন্তু আমাক দিয়া আছে 16 এতিয়া 28 ৰ পৰা আমি 16 কেনেকৈ বনাব পাৰো ভালকৈ অলপ লক্ষ্য কৰিব সো 28 ৰ পৰা যদি আমি 16 বনাবলৈ হয় চাওক এই যে 28 ৰ দুটা ডিজিট আছে 2 আৰু কি 8 এই দুটাক যদি পূৰণ কৰি দিয়ে কি হ'বগে 2 8 গুণ 16 পাওঁ হয়নে 2 8 গুণ কিমান পাওঁ আমি 16 পাওঁ মানে কি কলো যে এলফাবেটিক্যাল অৰ্ডাৰত আমি একিটা খজাই তাৰ পিছতে যোগ কৰি দিম গুটেই কিটাক যোগ কৰি যেটো নাম্বাৰ পাম তাৰ যেটো ডিজিট পাম সেই ডিজিট দুটা আমি পূৰণ কৰি দিব লাগিব বুজি পাইছে নে কি কৈছো নেক্সট আমি কৰিছা তেতিয়া আৰু অলপ ভালকে বুজিব বয় দি আছে হয়নে BOY বয় সমান দি আছে আমাৰ 8 এতিয়া বি টো হে 2 নম্বৰত ও টো হে 15 নম্বৰত আৰু y টো হে 25 নম্বৰত এতিয়া একিটা যোগ কৰকচোন গুটেইটা 2 15 আৰু 25 তো এটো হৈ যাবগে 15 25 হৈ গলগে 40 2 42 হয়নে 42 হলগে এতিয়া 42 ৰ দুটা ডিজিট আছে হয় নহয় 4 আৰু 2 তো 4 গুণ কিমান হয়গে 8 হয়গে মানে 42 ৰ পৰা আমি কি বনাব পাৰো 8 বনাব পাৰিলো ঠিক তেনেকে কেট টো চাওক এতিয়া CAT কেট C টো হে 3 নম্বৰত A টো হে 1 নম্বৰত আৰু T টো হে 20 নম্বৰত তো 3 কে 4 আৰু 20 হলগে 24 হয়নে 24 এতিয়া কেট সমান আমাৰ দি আছিল 8 তো 24 হল 24 ৰ 2 আৰু 4 পূৰণ কৰিলে কিমান হয়গে 8 হয়গে 2 পূৰণ 4 কৰিলে কিমান হয়গে 8 হয়গে এতিয়া সাকে ধৰিব পাইছে সকলোৱে সো এতিয়া আমি কিহৰ উলিয়াবলৈ কোডটো কাইট KITE কাইট তো কে টো আহে কে নম্বৰত চাব ভালকে কে টো আহে আমাৰ 11 নম্বৰত I টো আহে 9 নম্বৰত T টো আহে 20 নম্বৰত আৰু E টো আহে 5 নম্বৰত এটা কিটা যোগ কৰক 11 9 20 আৰু 5 11 9 20 20 40 45 কিমান হলগে আমাৰ এটো 45 হলগে এটা কি পালো 45 ৰ যি দুটা ডিজিট আছে এটা পূৰণ কৰি দিয়ক 4 এ 5 এ পূৰণ কৰিলে হৈ যাবগে 20
তো আমাৰ কেটৰ কাৰণে যেটো সিম্বল হ'ব কোড সিম্বল হ'ব এটো হৈ যাবগে 20 20 তো 20 অপচন আছে নে অপচন সি আছে অপচন সি তো হ'ব আমাৰ কাৰেক্ট আনসাৰ সকলোৱে সে কেতিয়া বুজি পাইছে তো এনেকুৱা ধৰণৰ কোডিং ডিকোডিংৰ কোৱেশ্চন কিন্তু আপোনালোকৰ আহে সো ভালকে চাই লব নেক্সট কোৱেশ্চন কি কৈছে ইফ ফেট ইজ ইকুৱেল 9 মেন ইজ ইকুৱেল 1 দেন ডগ ইজ ইকুৱেল কোৱেশ্চন মাৰ্ক যদি ফেট সমান এফ এটি ফেট সমান 9 এম এন সমান 1 আৰু হয় তেতিয়া হলে ডিওজি সমান কিমান হ'ব তো ইয়াতে এতিয়া ভালকে চাব এফ এ টি হয়নে ইয়াতো আমি কি কৰিব লাগিব অ্যালফাবেটিক্যাল অৰ্ডাৰত হজাব লাগিব হেতক তো আমি যদি চাব যাওঁ এফ তো হে 6 নম্বৰত এ তো হে 1 নম্বৰত আৰু টি তো হে 20 নম্বৰত এতিয়া কিটা যোগ কৰি দিব 6 কে 7 আৰু 7 এ 20 গলকে 27 কিমান বললো আমি 27 কিন্তু ফেট তো দিয়া আছে আমাৰ 9 এতিয়া 27 তোৰ ডিজিট গিটা কিবা কিবি কৰি পিনে আমি 9 বনাব পাৰো নেকি চাও সো আমি দেখি আছো 2 আৰু যদি 7 যোগ কৰি দিও কি পামগে আমি 9 পামগে তো ইয়াৰ আগৰ কোৱেশ্চনটোত আমি ডিজিট গিটা পূৰণ কৰিছিলো হয়নে কিন্তু এবাৰ আমি ডিজিট গিটা যোগ কৰি পিনে 9 পালো তো নেক্সট তো কৰিছা আমি এম এ এন মেন এম এ এন মেন তো মেন যদি কৰিব যাও এম তো হে 13 নম্বৰত এ তো হে 1 নম্বৰত আৰু এন তো হে 14 নম্বৰত তো এই গিটা যদি যোগ কৰি দিও কিমান হয়গে 28 হ'ব আৰু 28 ৰ 2 আৰু যদি 8 তো যোগ কৰো তেতিয়া কিমান ওলাই 10 ওলাই তো 10 তো আকৌ এটা যেহেতু 2 ডিজিট নাম্বাৰ হয় সো এতিয়া আমি 10 আৰু 1 আৰু 0 তো যোগ কৰি দিম 1 আৰু 0 যোগ কৰিলে 1 পাও হয়নে 1 আৰু 0 যোগ কৰিলে কি পাও 1 পাও আৰু মেন সমান আমাক কিমান দিয়া আছে 1 দি থৈছে সো এতিয়া বুজি পাইছে সকলোৱে তো আমি দুটা ডিজিটৰ নাম্বাৰ কিটাও ৰাখিব নোৱাৰো দুটা ডিজিট থাকিলে আকৌ সেই ডিজিট দুটাক যোগ কৰি দিম সো এতিয়া আমি ডগ তো কৰি চাও ডি ও জি ডগ ডি তো হে 4 নম্বৰত ও তো হে 15 নম্বৰত আৰু জি তো হে 7 নম্বৰত এতিয়া যেগিটা যদি যোগ কৰো 4 15 19 19 হাতে হৈ গলকে 26 হয়নে নহয় কিমান হলগে 26 হলগে এতিয়া 26 ৰ 2 আৰু 6 তো যোগ কৰি দিও 2 6 হৈ গলকে কিমান 8 সো আমাৰ আনসাৰ তো ডগৰ যেটো কোড চিহ্ন এটো হৈ যাবগে 8 অপচন সি আছে অপচন সি তো হ'ব কাৰেক্ট আনসাৰ হল বুজি পাইছে সকলোৱে বুজি পাইছে তো এতিয়া আমি আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চন এটা মিসিং নাম্বাৰ কোৱেশ্চন দি আছে চাওক নাম্বাৰ সিৰিজৰ তো 6 11 22 39 62 তাৰ পিছতে কোৱেশ্চন মাৰ্ক আছে এতিয়া এই কোৱেশ্চন মাৰ্ক টো ঠাইত কি আহিব চাওক তো এতিয়া আমি এই সিৰিজ তো কেনেকে হৈছে বা সিৰিজ তো কেনেকে আগবাঢ়িছে আমি এবাৰ ভালকে চাও তো কি দিছে 6 তাৰ পিছত 11 তাৰ পিছত দি আছে 22 তাৰপৰ 39 তাৰপিছত 62 তাৰপিছত আছে কোৱেশ্চন মাৰ্ক সো এতিয়া যদি চাই আপোনালোকে 6 ৰ পৰা 11 কেনেকে হৈছে ঠিক আছে 6 ৰ পৰা 11 কেনেকে হৈছে তো আপোনালোকে এবাৰ ভালকে লক্ষ্য কৰক তো ভালকে যদি আপোনালোকে লক্ষ্য কৰি দেখিলে যে 6 ৰ লগত যদি আমি 5 যোগ কৰো তেতিয়া কি হয় 11 হয় 11 ৰ পৰা 22 কেনেকে হয় তো এটো দেখিছোগে 11 যদি যোগ কৰো তেতিয়া 22 হয় 22 ৰ লগত 39 কেনেকে হ'ব তো এটো হ'বগে 17 যোগ কৰিলে 39 হয় আৰু 17 ৰ পৰা 62 কেনেকে 39 ৰ পৰা 62 কেনেকে হয় যেটো প্লাস 23 কৰিলে 62 হয় এতিয়া 5 11 17 23 এগিটাৰ মাজত আমি সাধাৰণতে যদি দেখো যে কোন ধৰণৰ মিল দেখা নাই হয় নহয় 5 11 17 23 কিন্তু ইহঁতৰ নেক্সট স্টেপ আৰু এটা আপোনালোকে যদি কৰে 5 ৰ পৰা 11 কিমান বাঢ়িছে চাওক 5 ৰ পৰা 11 কি হৈছে প্লাস 6 হৈছে 11 ৰ পৰা 17 কি হৈছে প্লাস 6 হৈছে 17 ৰ পৰা 23 প্লাস 6 হৈছে হয়নে সেকেন্ড স্টেপ তো যদি আমি চাও গুটেই কিটাতে প্লাস 6 হৈ গৈছে মানে এতিয়া কি হ'ব 23 ৰ লগতো কি হ'ব এটা প্লাস 6 হ'বগে তো 23 ৰ লগত যদি আমি 6 যোগ কৰো তেতিয়া কিমান হয় ঠিক আছে 23 ৰ লগত যদি আমি 6 যোগ কৰো তেতিয়া এটো হৈ যাবগে 29 হলনে তো নেক্সট স্টেপ তো আহি গল আমাৰ 29 এতিয়া সিম্পল 62 আৰু 29 প্লাস কৰি দিও মানে 62 ৰ লগত 29 প্লাস হ'ব সো 62 আৰু 29 যদি প্লাস কৰো কিমান হয় মই সগত কৰি দিছো চাওক 62 আৰু 29 9 10 11 1 কৰিলে 1 6 2 8 1 9 91 সো আমাৰ আনসাৰ টো ওলাই যাবলগে 91 বুজি পাইছে বাকছত থাকাটো হৈছে আমাৰ আনসাৰ 91 সো অপচন কোনটো হ'ব অপচন এ হ'ব 91 আছে তো এটো ক্লিয়াৰ হৈছে সকলোৰে তো এনেকুৱা ধৰণে যদি আপোনালোকে প্ৰথম স্টেপটোত কোনো ধৰণৰ মিল দেখা পোৱা নাই তেতিয়া নেক্সট আৰু এটা স্টেপ বনাই দিব ঠিক আছে দুটা স্টেপত আপোনালোকৰ আনসাৰটো ওলাই আহিছে তো এতিয়া আৰু এটা কোৱেশ্চন ৰাখো চাওক কি কৈছে in a certain code language FUEL fuel is written as 48 and land is written as 35 how is torn written in that code language torn to কেনেকৈ লিখা হ'ব সো এটা কোড ভাষাত যদি fuel 48 হিচাপে লিখা হয় আৰু land 35 হিচাপে লিখা হয় তেতিয়া সেই কোড ভাষাটো torn TORN to কেনেকৈ লিখিব ঠিক আছে এটো কেনেকৈ লিখিব সো এতিয়া চাওক কি কৰিছো FUEL fuel হনে fuel to কেনেকৈ লিখিছে
48 হিচাপে লিখা আছে তো আমি যদি এলফাবেটিক্যাল অৰ্ডাৰত 12ক সজাবলৈ যাওঁ f টো হে কে নম্বৰত চাওক f টো হে 6 নম্বৰত u টো হে 21 নম্বৰত e টো হে 5 নম্বৰত আৰু l টো হে 12 নম্বৰত তো এইকেইটা গোটেইকেইটা যদি যোগ কৰে 6 21 5 আৰু 12 6 21 5 আৰু 12 তো এইকেইটা হ'বগে যোগ কৰিলে 44 এতিয়া এটা কথা ভালকে মন কৰিব 44 হৈছে কিন্তু আমাক আনসাৰটো দিয়া আছে 48 তো 44 ৰ লগত আমি 44 ৰ পৰা আমি 48 টো কেনেকৈ পাব পাৰো সো আমি যদি ভালকে লক্ষ্য কৰিব যে ইয়াতে 4 এটা যদি যোগ কৰি দিও 44 ৰ লগত যদি +4 কৰো তেতিয়া 48 ওলাই হয় নহয় তো +4 টা কৰি চাইছো ওলাইছে ঠিক হে একেটা আকৌ নিয়ম আমাৰ লেন্ডটো লাগিব নহয় ঠিক একেটা নিয়ম আমাৰ লেন্ডটো প্ৰয়োগ হ'ব লাগিব বা একেটা ট্ৰিক্স তো চাও আমি কৰি চাও লেন্ডটোত যে 4 যোগ কৰি পিনে 35 বনে নেকি তো লেন্ডৰ যদি আমি এলফাবেটিক্যাল অৰ্ডাৰত সজাবলৈ যাওঁ L A N D L টো হে কে নম্বৰত L টো হে 12 নম্বৰত A টো 1 নম্বৰত N হে 14 নম্বৰত আৰু D হে 4 নম্বৰত যোগ কৰকচোন 12 1 14 আৰু 4 তো এটো 12 কে 13 13 14 হৈ গলগে 27 27 4 হৈ গলগে 31 হয়নে 31 দিয়া আছে আৰু আমাক লেন্ডৰ কোডটো দিছিল 35 তো দেখিছো যে 31 ৰ লগতো 4 যোগ কৰিলে কিমান হয়গে 35 হয়গে মানে আমি কি গম পালো যে এলফাবেটিক্যাল অৰ্ডাৰ থিহতক সজাই তাৰপিছত গুটেইটা যোগ কৰি তাৰ লগত আকৌ 4 এটা যোগ কৰি দিলে হৈ গলগে দুটাত যেহেতু দুটাত একে সেম ট্ৰিক্স লাগিছে তো সেম মেথড লাগিছে তেতিয়া আমি সেম টৰ্নত লগাই দিম T O R N মানে কি হয় T O R N টৰ্নত যদি আমি লগাব যাওঁ T টো হে 20 নম্বৰত O হে 15 নম্বৰত R হে 18 নম্বৰত আৰু N হে 14 নম্বৰত এতিয়া গুটেইটা যোগ কৰক এই গুটেইটা যদি যোগ কৰে তেতিয়া এটো হয়গে 67 হলনে 67 এতিয়া ইয়াৰ লগত আকৌ 4 এটা যোগ কৰিব লাগিব ন তো 67 ৰ লগত যদি 4 যোগ কৰে তেতিয়া হয়গে 71 তো আমাৰ টৰ্নৰ যেটো কোড ল্যাঙ্গুৱেজ এটো হবগে 71 তো অপচন সি টো হ'ব ইয়াত আমাৰ শুদ্ধ উত্তৰ অপচন সি টো হৈ গল শুদ্ধ উত্তৰ এতিয়া সাগে সবৰে ক্লিয়াৰ হৈছে সাগে তো কোডিং ডিকোডিংৰ বহুত কেটা ধৰণৰ আমি কোৱেশ্চন কৰাইছো সো গুটে কিটা মেথড আপোনালোকৰ ইম্পৰ্টেন্ট হয় কাৰণ কেনেকুৱা ধৰণে পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে হেতু আমি ক'ব নোৱাৰো বা আপোনালোকেও নাজানে সো গুটে কিটা মেথড বা কেনেকুৱা ধৰণে কোৱেশ্চনটো বনিছে সব চাই লোৱাটো ভাল হয় নেক্সট কোৱেশ্চনটো চাওক কি কৈছে ফাইন্ড আউট দা মিসিং টাৰ্ম তো ইয়াতো আমাক নাম্বাৰ সিৰিজৰ এটা মিসিং টাৰ্ম দিছে এটো কি হ'ব তো কি দিছে চাওক 48 24 72 36 108 তাৰ পিছত কোৱেশ্চন মাৰ্ক সো ভালকে চাব এতিয়া আমি চাও সিৰিজটো কেনেকা বনিছে 48 24 72 36 তাৰ পিছত 108 আৰু কমা আছে কোৱেশ্চন মাৰ্ক আছে মানে তাতে কিবা এটা বহিব তো এতিয়া আমি ইহঁতৰ মাজৰ যেটো ডিফাৰেন্স এটো সাম কেনেকা হৈছে তো ডিফাৰেন্সটো যদি আমি চাও এটো কিমান হ'ব -24 হ'ব তাৰপিছত 24 ৰ পৰা যদি 72 চাও +48 হ'ব তাৰপিছত 72 ৰ পৰা যদি 36 চাও আমি -36 হ'ব আকৌ 36 ৰ পৰা যদি 108 চাও আমি +72 হ'ব মানে এতিয়া চাওকচোন এটাত মাইনাস আকৌ এটাত প্লাস আকৌ এটাত মাইনাস আকৌ এটাত প্লাস কিন্তু নাম্বাৰ কিটাও কিবা ধৰণৰ খেলিমেলি লাগিছে যে এটা 24 আকৌ +48 আকৌ -36 আকৌ 72 সো এইগিটাৰ মাজত কোনো ধৰণৰ সম্পৰ্ক আমি ভালদৰে উলিয়াব পৰা নাই হয়নে নহয় সম্পৰ্কটো আমি দেখিব পৰা নাই সো এই মেথডটো ইয়াতে আপোনালোকে ইউজ নকৰিব আৰু এটা আপোনালোকে নাম্বাৰ কিটাত অলপ ভালদৰে ধ্যান দিয়ক ঠিক আছে নাম্বাৰ কিটাত যদি আপোনালোকে অলপ ভালদৰে ধ্যান দিয়ে চাব 48 যেটো আছে ন তাৰ যদি আমি আধা কৰি দিও 24 ওলাই হয় না ভালকে চাও 48 ৰ আধা কৰিলে কি ওলাই 24 ওলাই 72 যেটো আছে ন তাৰ যদি আমি আধা কৰি দিও 36 ওলাই হয়নে চাওক 72 যদি আমি আধা কৰি দিও 36 ওলাই ঠিক একেদৰে আমি যদি 108 ৰ আধা কৰি দিও তেতিয়া আমাৰ আনসাৰটো ওলাব পাৰে তো 108 ৰ যদি আধা কৰো মানে 2 ৰে যদি হৰণ কৰো 108ক তেতিয়া এটো কিমান হ'ব 54 ওলাব হয়নে 54 ওলাই সো 54 আছে নেকি অপচন ডি আছে তো অপচন ডি টো হৈ যাব আমাৰ কারেক্ট আনসার তো এনেকুৱা ধৰণেও কিছু কিন্তু আপোনালোকৰ কোৱেশ্চনটো আহি যাব পাৰে সেইকাৰণে এটো নিয়ম আপোনালোকে জানি থোৱাটো ভাল তো আপোনালোকে নহলে টাৰ্ম কিটা উলিয়া থাকিবগে যে হিহঁতৰ মাজত কেনেকে সিৰিজটো চলিছে তো হেনেকে ধৰণে আপোনালোকে যদি চাই থাকে আপোনালোকৰ প্ৰশ্নটো ভুল হৈ যাব লগতে টাইমো বহুত আপোনালোকৰ গুছি যাবগে তো সেইকাৰণে কোৱেশ্চন কিটা এবাৰ ভালকে চাই লও মানে কি নাম্বাৰ কিটা একবাৰ ভালকে চাই লব গুটেই কিটা নাম্বাৰ মাজত কিবা ধৰণে মিল আছে নেকি সো এতিয়া আমি গম পালো ন কেনেকে হৈছে যে প্ৰথম যেটো নাম্বাৰ আছে তাৰ আধা কৰিলে সেকেন্ড নাম্বাৰটো ওলাই থাৰ্ড যেটো নাম্বাৰ আছে তাৰ আধা কৰিলে তাৰ পিছত ফোৰ্থ নাম্বাৰটো ওলাই আৰু তাৰ পিছত ফিফথ যেটো নাম্বাৰ আছে তাৰ যদি আধা কৰো আমি তেতিয়া 6 নাম্বাৰটো ওলাই যায় হল ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটো চাওক তো নেক্সট কোৱেশ্চনটো কি দিছে চাওক ইফ টুডে ইজ সানডে হোৱাট ডে উইল বি ইন 92 ডেজ আজি যদি দেওবাৰ হয় 92 দিন পিছত কি বাৰ হ'ব এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনাৰ ক্যালেন্ডাৰ ৰিজনিংৰ তো এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু এটা পৰীক্ষাত আহিবই সো ভালকে চাব এটো কেনেকে কৰিব লাগিব
তো আজি আমাক কি বাৰ দিছে দেওবাৰ দিছে হয়নে তো দেওবাৰটো মই সাইডত লিখি লৈছো আৰু এটো কেলে লিখিছো পিছত আপোনালোকক কৈছো ঠিক আছে আজি কি বাৰ হয় দেওবাৰ হয় এতিয়া আমাক সুধিছে যে 92 দিন পিছত কি বাৰ হ'ব কিমান দিন হৈছে 92 দিন পিছত সো সিম্পল কি কৰিব আপোনালোকে 92 প্ৰথমতে হাতেৰে হৰণ কৰি দিয়ক এটা হাতেৰে কেলে হৰণ কৰিলো কাৰণ আমাৰ এসপ্তাহত কিমান দিন থাকে 7 দিন থাকে তো সিম্পল হাতেৰে হৰণ কৰি দিয়ক 7 গুণ কিমান হ'ব 7 হ'ব নামিলে 2 আৰু ফলে 2 22 আকৌ কিমান হ'ব 7 3 গুণ 21 7 3 গুণ 21 বাকি থাকিলে কি 1 এতিয়া চাও আমাৰ বাকি যেটো থাকে ন নাম্বাৰ তাৰ লগতে সব কথা আহি যায় বাকি যেটো নাম্বাৰ ওলাবগে হেতুতে সব আহি যায় এতিয়া যদিহে আপোনালোকৰ 0 বাকি থাকিলে হেতেন চাও ভালকে মই কৰিছিলে শুনিব যদিহে 0 বাকি থাকিলে হেতেন তেতিয়া সেই বাৰটো দেওবাৰে হলতেন কি কৈছো বুজি পাইছে যদিহে 0 বাকি থাকিলে হেতেন তেতিয়া হেতু বাৰে হলতেন এটা যেহেতু 1 বাকি থাকিছে তেতিয়া দেওবাৰৰ লগত এক বাৰ এটা যোগ কৰি দিয়ক দেওবাৰৰ লগত যদি এদিন যোগ কৰি দিয়ে তেতিয়া কি বাৰ হয় সোমবাৰ হয় মানে দেওবাৰৰ পিছৰ বাৰটো সোমবাৰ হয় হলনে সেই কাৰণে মই দেওবাৰটো লিখি দিবলৈ কৈছিলো যদি হে 2 বাকি থাকিলে হেতেন তেতিয়া দেওবাৰৰ লগত দুদিন যোগ কৰি দিয়ক মানে দেওবাৰৰ পিছত সোমবাৰ হয় সোমবাৰৰ পিছত মঙ্গলবাৰ হল যদি হে 3 বাকি থাকিলে হেতেন তেতিয়া 3 দিন যোগ কৰি দিয়ক সোম মঙ্গল বুধবাৰ হলতেন তেনেকে বুজি পাইছে এটা কাহিনীটো মই কি কৈছো যে যেটো বাকি থাকিব সেই বাকি থকাটোৱে আমাক সব যেটো ভাগহেক থাকি যায় ন ভাগহেকটোৱে আমাৰ সব এটা এনসাৰটো ডিটাৰমাইন কৰিব যে কিমান হয় কি বাৰ হ'ব বুজি পাইছে তো এটো আমাৰ কি বাৰ হ'বগে সোমবাৰ সো অপচন বি টো হ'ব ইয়াত কাৰেক্ট এনসাৰ বুজি পাইছে এতিয়া আৰু এটা কোৱেশ্চন আপোনালোকৰ বাবে ৰাখিছো আজি যদি দেওবাৰ হয় তেতিয়া 100 দিন পিছত কি বাৰ হ'ব এটো আপোনালোকে কমেন্টত জনাবচোন আজি যদি দেওবাৰ হয় 100 দিন পাছত কি বাৰ হ'ব 100 দিন পাছত কি বাৰ হ'ব আপোনালোকে কমেন্টত জনাবচোন ইয়াৰ এনসাৰটো তো বন্ধুসকল আজিৰ ভিডিওত আমি এইকেইটা কোৱেশ্চন ডিসকাস কৰিলো যদি আপোনালোকৰ কোৱেশ্চন কেইটা ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাৰণ আপোনালোকৰ আগন্তুক এক্সামৰ কাৰণে আমাৰ চেনেলত সকলো প্ৰিপাৰেচন আমি কৰাই দিম আৰু যদি আপোনালোকৰ পিডিএফ খিনি প্ৰয়োজন হয় যদি ভাবে যে পিডিএফৰ পৰা আৰু ভালদৰে প্ৰিপাৰেচন কৰিম কাৰণ পিডিএফ খিনি হলে আপোনালোকৰ এক্সট্ৰাকে কিতাপ লোৱাৰ দৰকাৰ নপৰিব সো সেই পিডিএফ খিনি পাবলৈ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে 8133840965 এটো আমাৰ WhatsApp নাম্বাৰ হয় বা ইয়াত জিপে আছে তো ইয়াত কেৱল 79 টকা জিপে কৰি স্ক্ৰিনশ্বটটো পঠাই দিলে আমি লগে লগে আপোনালোকক পিডিএফ খিনি সেন্ড কৰি দিম ধন্যবাদ